ডেমোগ্ৰাফিক চেঞ্জৰ কথা মুখ্যমন্ত্ৰী যিটো কৈ আছে এইকেইদিনৰ পৰা মানুহক সাংঘাতিকভাৱে তেখেতে মিছগাইড কৰি আছে। তেখেতে ভুল মানে বাৰ্তা দি আছে। মুখ্যমন্ত্ৰী জানে যে 50ৰ পৰা কৈ আছে 1950ৰ পৰা আজিলৈকে। মুখ্যমন্ত্ৰী ভালদৰে জানে 1950ৰ পিছত মেঘালয় ৰাজ্য অসমৰ পৰা গুচি গ'ল, নাগালেণ্ড গ'ল, ত্ৰিপুৰা গ'ল, মিজোৰাম গ'ল, অৰুণাচল গ'ল, মেঘালয় গ'ল। এই গোটেইকেইখন ৰাজ্যত যদি আপুনি চায় তাতে মুছলিম পপুলেশ্যন কিমান? কিছুমান ৰাজ্যত 1%, কিছুমান ৰাজ্যত 2%। মণিপুৰত সামান্য 3-4% হ'ব, ত্ৰিপুৰাত 3-4% হ'ব, বাকীবিলাকতো কোনো পাৰ্চেণ্টেজে নাই। এই যে অসমৰ পৰা প্ৰায় 2 কোটি, এই 6খন ৰাজ্য যদি আপোনালোকে লৈ যায়, এই বাৰ্তাটো আপোনালোকে দিব দেই ধুনীয়াকে। ৰিকুৱেষ্ট কৰিছোঁ সাংবাদিক বন্ধুসকলক, ভাল প্ৰশ্ন কৰিছে আপুনি, ধন্যবাদ আপোনাক। 6খন ৰাজ্য প্ৰায় 2 কোটি পপুলেশ্যন গুচি গৈছে। 2 কোটি 10 লাখ মুছলমান নাই, 1 কোটি 90 লাখ হিন্দু পপুলেশ্যন অসমৰ পৰা কাটি গৈছে। মুখ্যমন্ত্ৰী মানুহক মানে টুপি পিন্ধাই আছে। মোৰ এই টুপিটো আপুনি বেলেগক পিন্ধাব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি মানুহক মিছগাইড নকৰিব। অসমৰ 3.5 কোটি পপুলেশ্যন যদি ধৰে সাম্ভাব্য পপুলেশ্যন, আৰু এই 6খন ৰাজ্যৰ প্ৰায় 2 কোটি পপুলেশ্যন, 3.5 আৰু 2 কোটি 5.5 কোটি পপুলেশ্যন। এই 5.5 কোটি পপুলেশ্যন 1951ত মুছলমানৰ যদি আপুনি চায় 25-26% মুছলমানৰ জনসংখ্যা আছিল 1951ত। এতিয়া 5.5 কোটিৰ ভিতৰত যদি সেই হিচাপটো আপোনালোকে ওলায়, খুব সাংঘাতিকভাৱে একো বৃদ্ধি হোৱা নাই, সামান্য বৃদ্ধি হৈছে। যিটো অন্য জাতি জনগোষ্ঠীৰ যেনেকে বৃদ্ধি হৈছে সমানভাৱে বৃদ্ধি হৈছে। কিন্তু মুখ্যমন্ত্ৰী দেখাব বিচাৰিছে, তেখেতে এটা ভুল কথা কৈছে যে 1950ত 12% আছিল। ভুল, 12 নহয়, 24-25% আছিল জনসংখ্যা 1951ত। 1 নম্বৰ ভুল তেখেতৰ এইটো। 2 নম্বৰ ভুল, 2 কোটি হিন্দু জনসংখ্যা অসমৰ পৰা কাটি বেলেগ ৰাজ্যত গুচি গ'ল। সেইটো তেখেতে যেতিয়া কাটি গুচি গ'ল, তেতিয়া মুছলিম জনসংখ্যা যিখিনি আছিল সেইটো ইয়াতে বৃদ্ধি হোৱা নাই। অট'মেটিকলি অসমৰ হিন্দু জনসংখ্যা যেতিয়া কমিল আহি, তেতিয়া বেলেঞ্চটো হেৰি হ'ল আপোনাৰ। এই কথাটো তেখেতে মানুহক ভুল বুজাই আছে যে অসমত জনসংখ্যা বাঢ়ি গ'ল। অসমত জনসংখ্যা একো বাঢ়া নাই। অসমত মুছলমান 1950-51ত যিমান আছিল, অন্য জাতি জনগোষ্ঠীৰ যি হাৰে যেনেকে বৃদ্ধি হৈছে মুছলমানৰ তেনেকে বৃদ্ধি হৈছে। হয়, সামান্য 0.5% আপুনি বেছি ধৰিব পাৰে, এইটোতো আমিও মানুহ। যে হেমন্ত বিশ্ব ডাঙৰীয়াৰ 2জন ল'ৰা ছোৱালী, মোৰ 3জন, তেখেতৰ 2জন, মোৰ 3জন, এইটো ময়ো মানুহ। ঠিক এনেকুৱা ধৰণৰ অলপ পাৰ্থক্য আছে। হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতৰ মা দেউতাৰ 5জন আছে, মোৰ মা দেউতাৰ 8জন। সোণোৱাল ডাঙৰীয়াৰ মা দেউতাৰ 8জন ল'ৰা ছোৱালী, মোদী ডাঙৰীয়াৰ 6জন। গতিকে এনেকুৱা লালু প্ৰসাদ যাদৱ, ইছলাম নহয়, লালু প্ৰসাদ যাদৱৰ 9জন না 11জন। গতিকে অকল আমাৰে যে তেনেকুৱা নহয়। গতিকে হেমন্ত বিশ্ব ডাঙৰীয়া সাংঘাতিকভাৱে অসমৰ জনগণৰ এটা ভুল বাৰ্তা দি আছে যে সাংঘাতিকভাৱে ডেমোগ্ৰাফিক অসমৰ চেঞ্জ হ'ল। একো চেঞ্জ হোৱা নাই, সেইখিনি মানুহ আছে। এতিয়া আপুনি ক'ৰবাত লখিমপুৰৰ পৰা মুছলমান মানুহখিনি খেদি দিব, অসমতে থাকিব না কোনোবা এক জাগাত। আপুনি উৰিয়াম ঘাটৰ পৰা সেইসকল মানুহ খেদিব, ঘৰ বাৰী খেদি অৰ্থনৈতিকভাৱে আপুনি পংগু বনাই আছে। অসম ৰাজ্যৰ প্ৰত্যেকজন নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু আপোনাৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰা গভৰ্ণমেণ্টৰ দায়িত্ব আছিল। সেই নকৰি আপুনি বুলডোজ কৰি মানুহখিনিক ৰাস্তাৰ ভিকাৰী বনাই ৰাজ্যখন ক'ত লৈ গৈ আছে? আপুনি ৰখাতলে লৈ গৈ আছে ৰাজ্যখন। মানুহতো আপুনি এইখিনি বুলডোজ কৰিলে অসমত থাকিব, নকৰিলে অসমত থাকিব। সেইখিনি অসমীয়া, সেইখিনি ভাৰতীয়, বোনাফাইড ভাৰতীয়। গতিকে আমাৰ তেখেতৰ অৱস্থা বেয়া। গতিকে অৱস্থা বেয়া বুলি এচাম মানুহক তেখেতে ভয় দেখাই আছে যে ডেমোগ্ৰাফিক সাংঘাতিকভাৱে চেঞ্জ হ'ল, একো চেঞ্জ হোৱা নাই। জনসংখ্যা সাংঘাতিকভাৱে চেঞ্জ হ'ল, একো চেঞ্জ হোৱা নাই। এতিয়া যদি আপুনি অসম ৰাজ্য এই 6খন ষ্টেট লৈ যদি একেলগে বুলি ভাবি লয় অলপ সময়ৰ কাৰণে, 5.5 কোটি জনসংখ্যা হ'ব। 5.5 কোটিৰ মাজত কিমান আছে মুছলমান চাওক আপুনি। তেতিয়া 40% নহয়, তেতিয়া 30%হে হ'ব। তেতিয়া 1950ত যেতিয়া 24% আছিল, 24ৰ পৰা এতিয়া 30%হে হ'ল। তেখেতে যিটো 40 কৈ আছে, গতিকে আনডিভাইডেড অসমৰ পপুলেশ্যন, তাৰ পৰা যদি মুছলমানৰ জনসংখ্যা আপুনি ওলায়, তেতিয়া চাব মুছলমানৰ জনসংখ্যা একো সাংঘাতিকভাৱে বৃদ্ধি হোৱা নাই। এইখিনি কথা। Thank you.